প্ৰভু যীশুৰ নামত সকলোকে মোৰ এই চেনেলত অভিনন্দন জনাইছোঁ। আশা কৰিছোঁ প্ৰভু যীশুৰ কৃপাত আপোনালোকে ভালে আছে। আজি এটা মই বিষয় লৈছোঁ। মানুহে কয় যীশুৱে ধৰ্ম পৰিৱৰ্তন কৰিবলৈ আহিছে, মানুহক ধৰ্ম পৰিৱৰ্তন কৰি দিয়ে, তেনেকৈ বহুত মানুহ কয়। কিন্তু আমি বাক্যত চালে আমি গম পাওঁ যিসকলে বাইবেল পঢ়িছে সিহঁতে গম পায় যীশুৱে ধৰ্ম পৰিৱৰ্তন কৰিব অহা নাই, যীশুৱে কি কৰিব আহিছে। ইয়াকে আমি আজি জানিব চেষ্টা কৰিম। আৰু মই সকলোকে ক'ব বিচাৰিছোঁ যে যীশু ধৰ্ম পৰিৱৰ্তন কৰিবলৈ নাই অহা। যীশু কেৱল কি কাৰণে আহিছে সেই কথাই আমি আজি বুজিবলৈ চেষ্টা কৰিম। মাৰ্কে 1ম অধ্যায় 15 পদ, তাতে লিখা আছে, সময় পূৰা হৈ গ'ল আৰু স্বৰ্গ ৰাজ্য ওচৰ হ'ল। প্ৰভু যীশুৱে কৈছে, তাত লেখা আছে যে মন পালটন কৰা আৰু শুভ বাৰ্তাত বিশ্বাস কৰা। মন পালটন কৰা, মন পৰিৱৰ্তন কৰিব কৈছে, মন সলনি কৰিব কৈছে আৰু শুভ বাৰ্তাত বিশ্বাস কৰিব কৈছে। তাত মানে প্ৰভু যীশুৱে যি লিখিছে, যি আমাক বাক্যত লিখি আমাক কৈছে, সেই শুভ বাৰ্তাত বিশ্বাস কৰিব কৈছে। প্ৰভু যীশুৱে কৈছে যে মন পৰিৱৰ্তন কৰা। এতিয়া আমি কেনেকৈ মন পৰিৱৰ্তন কৰিম? মন পৰিৱৰ্তন কৰা মানে যি এই সংসাৰত যেনেকুৱা আচাৰ বিচাৰ হয় আৰু যেনেকৈ কথা বতৰা হয়, যেনেকৈ মই উদাহৰণস্বৰূপে কৈছোঁ, 2-3টা কৈছোঁ, যেনেকৈ চুৰ কৰা, মিছা কথা কোৱা, গালি পৰা, জোৰেৰে মাত মতা, অহংকাৰ কৰা, ক্ৰোধ কৰা, ঘমণ্ড, ঈৰ্ষা, জ্বলন কৰা, বিভিন্ন প্ৰকাৰৰ ইজনে আনজনক ঈৰ্ষা কৰা, আনজনৰ সা সম্পত্তি চাই তাক ঈৰ্ষা কৰা, তেনেকৈ কৰ্মৰ পৰা ঈশ্বৰে কৈছে, যীশুৱে কৈছে তাৰ পৰা আঁতৰি যোৱা। তাৰমানে নিজৰ মনটো পৰিৱৰ্তন কৰা, নিজৰ মনটোক পৰিৱৰ্তন কৰা। কাৰণ এইবোৰ যিবোৰ মানুহে কৰি থাকে, যিবোৰ হিংসা, লুটমাৰ, ঘমণ্ড, নিজৰ ধন সম্পত্তিৰ প্ৰতি ধনী গৰীবৰ চকুৰে চাই, তেনেকুৱা কৰ্মবোৰ কৰিলে আমি স্বৰ্গ ৰাজ্যত স্থান নাপাম। কাৰণ আমাক যীশুৱে যি কাৰণে বনাইছে, সেই কাৰণটো হ'ল যে আমি এদিন এই পৃথিৱীখন এৰি যীশুৰ কাষলৈ যাব লাগিব, স্বৰ্গত যাব লাগিব। তো স্বৰ্গত গ'লে এই শৰীৰটো যেতিয়া এৰিম তেতিয়া আমাৰ স্বৰ্গত যাব লাগিব। কিন্তু স্বৰ্গত সোমাব পাম নে নেপাম? কাৰণ যদি আমি যীশুৰ কথামতে যীশুৰ কথামতে যদি আমি চলিম, তেতিয়া আমি স্বৰ্গত প্ৰৱেশ কৰিব পাৰিম, আৰু যদি নচলোঁ তেনেহ'লে নোৱাৰিম। কিন্তু যদি প্ৰভু যীশুৰ কথামতে চলি থাকিম তেতিয়া আমি নিশ্চয় পাম। কিন্তু প্ৰভু যীশু আৰু এটা ষ্টেপ থৈছে কি? পাপৰ ক্ষমা। এই পৃথিৱীত কোনো ধৰ্মত পাপৰ ক্ষমা দিবলৈ কোনো অহা নাই, কিন্তু প্ৰভু যীশুৱে নিজেই পাপৰ ক্ষমা দিবলৈ এই পৃথিৱীত আহিলে। আমাৰ পাপৰ বোজা যীশুৱে নিজৰ শৰীৰত ল'লে, নিজৰ দেহাত ল'লে, আৰু কালৱাৰী ক্ৰুচত আমাৰ যিমানখিনি পাপ আছে চব নিজৰ দেহাত লৈ কালৱাৰী ক্ৰুচত মৰি আৰু 3য় দিনা জি উঠিলে। তো এই কাৰণে প্ৰভু যীশু স্বৰ্গৰ পৰা পৃথিৱীত আহিলে আমাৰ মন পৰিৱৰ্তন কৰিবৰ কাৰণে, তাৰ পাছত আমাৰ পাপৰ ক্ষমা কৰিবৰ কাৰণে। এই 2টাৰ কাৰণে প্ৰভু যীশু এই পৃথিৱীত আহিলে। কাৰণ আমি পাপৰ ক্ষমা যদি নেপাম তেতিয়া আমি স্বৰ্গত যাব নোৱাৰোঁ। আৰু প্ৰভু যীশুৰ পাপৰ ক্ষমা পাই প্ৰভু যীশুৰ কথনমতে আমি যদি নচলোঁ তেতিয়াও আমি স্বৰ্গত যাব নোৱাৰোঁ। কাৰণ যদি আমি পাপৰ ক্ষমা পাওঁ, প্ৰভু যীশুক আমি উদ্ধাৰকৰ্তাৰ ৰূপত বিশ্বাস কৰি আমি প্ৰভু যীশুক গ্ৰহণ কৰি লওঁ, কিন্তু প্ৰভু যীশুৰ কথামতে, প্ৰভু যীশুৰ বাক্যমতে আমি যদি নচলোঁ তেনেহ'লে আমি কেতিয়াও স্বৰ্গত পাব নোৱাৰোঁ। গতিকে প্ৰভু যীশু 2টা কামত আহিছে, এটা পাপৰ ক্ষমা আৰু 2 নম্বৰ মন পালটন। আমাক
এই সংসাৰৰ যি নীতি নিয়ম, সংসাৰত যেনেকুৱা মানুহ চলন ফুৰণ কৰে, যেনেকুৱা স্বভাৱ চৰিত্ৰ আছে, সেই স্বভাৱ চৰিত্ৰটো এৰিকে ঈশ্বৰে আমাক যেনেকুৱা কৈছে, প্ৰভু যীশুৱে যেনেকুৱা কৈছে সেইফালে আহিব লাগিব। তেতিয়াহে আমি ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিব পাৰিম। আৰু ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিবলৈ আমি পাৰিম যে সেই কাৰণেই প্ৰভু যীশু এই পৃথিৱীত আহিলে, যে যিটো শিক্ষা যীশুৱে দিছে সেই শিক্ষামতে যদি আমি চলিম তেতিয়াহে আমি স্বৰ্গত যাব পাৰিম। আৰু নিজৰ মতে আমি কিবা ভাল কাম কৰিকে কিবা পৃথিৱীত কিবা ভাল কাম কৰিকে যে আমি স্বৰ্গত পাম, সেই কথা কেতিয়াও আপোনালোকে নাভাবিব। ঈশ্বৰে আমাক আমাৰ নিজৰ ভাল কামৰ দ্বাৰা স্বৰ্গত স্থান আমাক নিদিয়ে, কাৰণ স্বৰ্গ আমাৰ নহয়, ঈশ্বৰৰ হয়, ঈশ্বৰৰ ঘৰ হয়। তাত ঈশ্বৰে এটা নিয়ম থৈছে, এটা প্ৰচেছ থৈছে, সেই প্ৰচেছ মতে সেই নিয়ম মতেহে স্বৰ্গত যাব পৰা যাব। কাৰণ ঈশ্বৰ পবিত্ৰ হয়, যীশু পবিত্ৰ হয়, আৰু পাপক ঈশ্বৰে ঘৃণায়। পাপীক নিঘৃণায়, কিন্তু পাপক ঘৃণায়। গতিকে সেই পাপৰ পৰা মুক্ত কৰিবৰ কাৰণেহে প্ৰভু যীশুৱে পৃথিৱীত আহিলে। মানুহে কয় ধৰ্ম পৰিৱৰ্তন নহয়। সত্যৰ পথ দেখুৱাবলৈ প্ৰভু যীশু আহিলে, মন পালটন কৰিবলৈ প্ৰভু যীশু আহিলে, পাপৰ ক্ষমা দিবলৈ প্ৰভু যীশু আহিলে। গতিকে আপোনালোকে যিসকলে কয় যে যীশুৱে ধৰ্ম পৰিৱৰ্তন কৰিছে, যীশুৱে ধৰ্ম পৰিৱৰ্তন কৰা নাই, জীৱন পৰিৱৰ্তন কৰিছে, মন পালটন কৰিছে, পাপৰ ক্ষমা দিছে, আৰু পাপৰ ক্ষমা কোনো দিব নোৱাৰে। যীশুৰ বাহিৰে কোনো আজিলৈকে মই দেখাও নাই, আৰু যিমান ধৰ্মশাস্ত্ৰত কতো নাই কোৱা যে মই তোমাৰ পাপৰ বোজা মোৰ শৰীৰত লৈছোঁ বুলি কোনো দেৱ দেৱীয়ে কোৱা নাই, কেৱল যীশুৱে কৈছে। সেইকাৰণে মোৰ এই ভিডিঅ'টো বনোৱাৰ এইটোৱে উদ্দেশ্য আছিলে। আৰু প্ৰিয়সকল, মই আপোনালোকক ক'ব বিচাৰিছোঁ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। মই আৰু ভিডিঅ' বনাম তেনেকেই, আৰু এইটো প্ৰথম ভিডিঅ' হৈছে, গতিকে আপোনালোকে মোক ছাপোৰ্ট কৰিব আৰু সহায় কৰিব। ধন্যবাদ।